নমস্কাৰ, মই পিংকিয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু কি খবৰ, ভালনে আপোনালোকৰ? মোৰো আপোনালোকৰ আশীৰ্বাদত বহুত বেছিকৈ ভাল। আৰু মই আপোনালোকক কোনো ধৰণৰ লং ভিডিঅ' দিব পৰা নাছিলোঁ, আৰু সেইকাৰণে ভাবিলোঁ আজি মই আপোনালোকক লং ভিডিঅ' এটা দিওঁচোন। আৰু যিহেতু মই কাপোৰ দুযোৰ ৰেডি কৰি থৈছোঁ দিবৰ কাৰণে, আজি দি দিম বুলি ভাবিছোঁ। এয়া মাধৱপুৰলৈ বুলি, আৰু এয়া গুজৰাটী হয় এযোৰ বোৱা কাপোৰ, আৰু এযোৰ ৰিবনৰ মিক্স পাট হয়। তাকে আপোনালোকক আজি মই দেখাম বুলি আহিছোঁ। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে মোৰ পেজখন প্লিজ ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে তাতো আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু তেন্তে আহকচোন চাওঁ মই কাপোৰ দুযোৰ কি ডিজাইনত বনাইছোঁ। আৰু যদি আপোনালোকে মোৰ পৰা কাপোৰ ল'ব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে, আৰু লৈ ল'ব পাৰে ধুনীয়া ধুনীয়া এযোৰ কাপোৰ। আৰু মই ফোন নাম্বাৰটো দিয়ে থৈছোঁ, আপোনালোকে তাত গৈ চালেই হ'ব, আপোনালোকে মোৰ নাম্বাৰটো পাই যাব। আৰু প্ৰথমতে দেখাম এইযোৰ মিক্স পাটৰ কাপোৰযোৰ। এইটো ব্লাউজ পিচটো আগত দেখাইছোঁ এইটো। আৰু এই কাপোৰযোৰ অৰিজিনেল যিটো কাপোৰযোৰ ডিজাইন হয়, এই ভিডিঅ'ত বহুত বেলেগকৈ আহিছে, কিন্তু বহুত ধুনীয়া হয় কাপোৰযোৰ। আৰু আপোনালোকে যদি ল'ব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব। ভিডিঅ' কৰিমকৈ তেনেকৈ থাকি যায়, কৰাহে নহয়। সেইকাৰণে মই আজি লং ভিডিঅ' এটা বনাওঁচোন বুলি ভাবিলোঁ এয়া। আৰু এইখিনি গোটেইখিনি এইখিনি গ্লিটাৰ হয়, আৰু গ্লিটাৰ ধুনীয়াকৈ দিয়া আছে, আৰু পাথৰ দিয়া আছে ইয়াত সৰু সৰুকৈ। এয়া পাথৰ। এইখন মেখেলা হয়, আৰু চাদৰখন এইখন। চাদৰখন দহি কৰি মেলি থোৱা আছে, আৰু কাষত লেচো লগাই থোৱা আছে এইডাল। আৰু কাপোৰযোৰো খুবেই কোমল হয়, পিন্ধিবলৈ বহুত আৰাম লাগিব। আৰু এইফালে ইয়াত দহি কৰা আছে ধুনীয়াকৈ। এয়া আৰু চাদৰখনৰ মিডল পইণ্টটোত এনেকৈ এপাহ দিয়া আছে। এয়া এইটো মিডল পইণ্টত পৰিব। আৰু অন্যযোৰ কাপোৰ এইটো ব্লাউজ পিচটো হয়। এইটো ডিজাইনটো সম্পূৰ্ণ বেলেগ, মোৰ নিজৰ ডিজাইন দিছোঁ এইযোৰ কাপোৰ। আৰু ভাবিলোঁ সদায় একেখিনি কৰি থকাতকৈ অকণমান বেলেগ এটা ডিজাইন কৰোঁচোন, সেই ডিজাইনটো বেলেগ কৰি দিওঁ। সেইকাৰণে এইটো ডিজাইন কৰিলোঁ। আৰু মোৰ এইটো কালাৰ কাপোৰ মোৰ ওচৰত আছিলে বোৱাই থোৱা, সেইকাৰণে ভাবিলোঁ এই কাপোৰযোৰকে মই এনেই থৈ দিয়াতকৈ এটা ডিজাইন দিওঁ। আৰু এইখন মেখেলা হয়। এইখন মেখেলা। আৰু ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু কাপোৰযোৰ এইযোৰ ব্লেক আৰু গ্ৰীণ কালাৰ হয়, এটা কালাৰ নহয় আকৌ। সেইকাৰণে কাপোৰযোৰ ভাল লাগিছে দেখিবলৈ। এয়া ওপৰতো এনেকৈ বুটা আছে। আৰু এতিয়া দেখাম মই চাদৰখন। চাদৰখনো ছাইডত ব্লাউজ পিছত যিটো ফুল আছিলে নহয়, তেনেকুৱা ফুলেই আছে এইটো ছাইডত। এইটো এনেকৈ দিয়া, এইটো কাষত এনেকৈ থাকিব। কিন্তু কাপোৰযোৰ সঁচাকৈ কৈছোঁ খুবেই ধুনীয়া লাগিছে। আৰু এই কাপোৰযোৰ যেতিয়া কৰিছিলোঁ তেতিয়াই মোৰ অৰ্ডাৰ এটা আহিল, আৰু সেই মোৰ মামীয়ে হয়, সেইগৰাকীয়ে ল'ম বুলি ক'লে, সেইকাৰণে সেইগৰাকীয়ে দিম এই কাপোৰযোৰ। আৰু এইফালে দহি এনেকৈ কৰা আছে ধুনীয়াকৈ। এয়া মাজত এনেকৈ দিয়া আছে। আৰু অৰিজিনেল কালাৰ যিটো হয় নহয়, এইটো হয় কাপোৰযোৰ। আৰু এয়া মই আজি ধুনীয়াকৈ দি দিম, মেজিক এখনত দি পঠাম, আৰু পাই যাব কাপোৰযোৰ। এতিয়া আপোনালোকে জনাওকচোন কাপোৰ দুযোৰ কেনেকুৱা লাগিছে। আৰু আপোনালোকে সকলোৱে কমেণ্ট পালে মোৰো মনটো ভাল লাগিব। তেন্তে আজিলৈ মই বিদায় লৈছোঁ। পুনৰ নতুন এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।